হাই হেল্ল' নমস্কাৰ। মই আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছোঁ এয়া পনীৰ তৰকাৰী দেই। এয়া পিঁয়াজ আৰু বিলাহী চব কাজু আৰু কিচমিচ দি পিনে এইফালে ভাজি লৈছোঁ। চব পেষ্ট কৰা হয়। পিঁয়াজটো পিছে কাটি দিছোঁ মিহি মিহিকৈ। এয়া মছলা দি পিনে মছলা জিৰা ধনিয়া জলকীয়া গুড়া পনীৰ মছলা দি পিনে ভাজি লৈছোঁ। এইফালে আকৌ আজি পোলাও বনাবলৈ লৈছোঁ। পোলাও বনোৱাৰ কাৰণে মই চাউলটো অলপ হাফ বইল কৰি লওঁ। আপোনালোকে কোনে কেনেকৈ বনায় চবৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ। মই চচপেনত বনালে চাউলটো অলপ হাফ বইল কৰি লওঁ, তাৰপিছতে বনাওঁ। এইফালে পনীৰো ফ্ৰাই কৰি থৈ দিছোঁ, সেইফালে আলু বইল কৰি পিনে থৈ দিছোঁ। এইফালে পিঁয়াজ, এইফালে কাজু কিচমিচ সকলো ৰেডি কৰিছোঁ। সেইফালে ঘিউ। এতিয়া আপোনালোকক ডাইৰেক্ট বনাই পিনে ভিডিঅ' দেখাইছে। এইফালে দেখিছেনে গাজৰ পিঁয়াজ কাজু কিচমিচ দি ঘিউ চিউ দি পোলাওটো হৈ গ'ল। এইফালে পনীৰ আলু তৰকাৰীও হৈ গ'ল। আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। আজি নতুন পদ্ধতিৰে পোলাও বনোৱা হ'ল। সকলোৱে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। আজিলৈ ইমানেই।